ফেক ফেক এন্ড ফেক মানে আমাৰ এটি কিবা এটা নিউজ ওলাবহে লাগে তাক মানে বঢ়াই চৰাই কোৱাত আমি এক্সপাৰ্ট হৈ উঠিছো কাৰণ বৰ্তমান এটা নিউজ ওলাইছে পাবজি বলে ভাৰতবৰ্ষত বন্ধ হ'ব আৰু তাৰ পিছত এজন যেতিয়া ইউটিউবাৰে ভিডিওটো বনালে তাৰ পিছত তেওঁৰ কথাখিনি সেম কপি কৰি বহুতে সেম লাইন অলপ নিজা কথা নাই তাতে সেম লাইন কৈ সকলে ভিডিও বনাই দিলে আৰু বহুতে ভিডিও চলিব ধৰিলে কিন্তু এটা কথা কও ইউটিউবাৰ কথা মই নকওৱে আমাৰ অসমীয়া যিকেইটা নিউজ চেনেল আছে সেইকেইটাও সেম কথাখিনিয়ে কৈ দিলে মানে নিজা কোনো ধৰণৰ ৰিসাৰ্চ কৰি নাছালে অন্তত যদি 10টা ভিডিও চাইও ভিডিওটো বনালে হয় তেওঁলোকে নিউজ পৰিবেশন কৰিলে হয় আজি এইখিনি কথা ইমান ক্লিয়াৰলি মানুহে বুজি পালে হয় যে পাবজি ভাৰতবৰ্ষত বন্ধ হৈছে নে নাই আৰু ইয়া কিমান কেনেকৈ বন্ধ হ'ব মানুহে প্ৰসেসটো গমে পোৱা নাই এতিয়া মেইন কথাটো হৈছে যে কৈ আছে যে 10 জন লৰা এৰেষ্ট হৈছে সঁচা কথা 10 জন লৰা এৰেষ্ট হৈছে কিন্তু আপোনালোকে জানে নে কেনেকৈ হ'ল এই কথাটো আসলতে আমাৰ ভাৰতবৰ্ষৰ কেইখনমান সিটি 10খন সিটিত আমাৰ কি কৰি দিছে পাবজি বন্ধ কৰি দিছে আৰু এই কিয় বন্ধ কৰি দিছে এটা সাৰ্ভে অৰ্থাৎ যে পাবজি যদি আমি বন্ধ কৰিলো তাৰ পিছত আমাৰ কেনেকুৱা ধৰণৰ পৰিবেশ সৃষ্টি হ'ব বা কেনেদৰে আমি লৰাবিলাকক তাৰ পৰা আমি মুক্ত কৰিব পাৰিম এইটো কৰা হৈছে কিয় যে পাবজি খেলাৰ ফলত তেওঁলোকে বহুতে কৈছে যে পাবজি খেলাৰ ফলত লৰা ছোৱালী বিলাক হিংসুক হৈ উঠে তো যাৰ কাৰণে পুলিচে ভাবিছে যে বা তেওঁলোক প্ৰশাসনে ভাবিছে যে পাবজি তো আমি বন্ধ কৰিছো আৰু এটা ডেট ফিক্স কৰিছে যে এনে নহয় যে পাবজি সেইখন চিটিত টোটালি বন্ধ সেইখন চিটিত 9 মাৰ্চৰ পৰা 30 এপ্ৰিললৈকে হে এইটো কথা মনত ৰাখিব কোনো ইউটিউবাৰে বৰ্তমানলৈকে কোৱা নাই অন্তত অসমীয়া ইউটিউবাৰ কোনোৱে কোৱা নাই যে 9 মাৰ্চৰ পৰা 30 এপ্ৰিললৈকে হে পাবজি সেইখন চিটিত বন্ধ অৰ্থাৎ তাতে প্ৰতিখন চিটিতে এটা প্ৰশাসনৰ পৰা নটিফিকেশন দিছে যে 9 মাৰ্চৰ পৰা 30 এপ্ৰিললৈকে কোনোৱে পাবজি খেলিব নোৱাৰিব আৰু যদি খেলা অৱস্থাত কোনোবাই দেখা পায় তেনেহলে তেওঁলোকক পুলিচে ধৰি লৈ যাব আৰু তেওঁলোকক মুক্ত কৰিবলৈ হলে জৰিমনা ভৰিব লাগিব আৰু তেওঁলোকক বেল দিয়াব এনেকুৱা নহয় যে তেওঁলোকক জেলত ভৰাই থৈ দিব এতিয়া মেইন কথাটো হৈছে যে পাবজি বন্ধ কৰাটো ইমান ইজি নেকি কোনো এটা গেম ইমান ইজিকে বন্ধ কৰিব নোৱাৰে গেম বুলি নহয় ইমান এটা চাও মই এটা কথা কও ডাইৰেক্ট খোলাৰে কৈ দিও পৰ্ন সাইট ইণ্ডিয়াত বন্ধ ৰিয়েলি মই কো আজিৰ পৰা 80% লৰা বা 80% লৰা চলে মই কো মোবাইলত খুলি যদি চাই 80% ওলাই যাব ফিক্স 100% ফিক্স আপোনালোকে মই কোৱা নাই যে আপোনালোকে কৰি চেষ্টা কৰক কিন্তু ওলাবই ইমান ইজি নহয় ইমান নিউট্ৰেলিটি কৰাটো ইমান ইজি নহয় কিছুমান আমাৰ বহুত প্ৰসেস আছে আমাৰ যিবিলাক ওয়েবসাইট আছে এইবিলাক ডাৰ্ক ওয়েব আছে বিভিন্ন ওয়েবসাইট আছে কিছুমান দ্বাৰা জীৱন ইমান ইজিতে বন্ধ কৰিব নোৱাৰে এতিয়া কথা যদি পাবজি কিবা কাৰণ ভাৰতবৰ্ষত বন্ধ হয় তথাপিতো তাৰো এটা উপায় আছে ভাৰতবৰ্ষৰ VPN এ যি VPN এ বন্ধ কৰিব এই VPN এ পাবজি নেখেলিবই বেলেগ দেশৰ VPN এ পাবজি চলিবই সো সেই কাৰণে কৈছো যে পাবজি ইমান ইজিলি বন্ধ নহয় আৰু ভাৰতবৰ্ষত পাবজি বন্ধ হ'ব বুলি যিসকলে কৈ আছে ইমান ইজিলি বন্ধ নহয় আৰু ইমান ইজিলি বন্ধ কৰাটো সহজ নহয় কিন্তু এটা কথাই মই ৰিকুৱেষ্ট কৰিম সকলোকে যিসকল ইউটিউবাৰে ভিডিও বনাই আছে প্লিজ এটা ভিডিও চাই ভিডিও নবনাবা ভিডিও যদি চাই ভিডিও বনোৱাই তেনেহলে 10-15টা ভিডিও চাই ৰিসাৰ্চটো কৰি লোৱা প্ৰকৃততে হৈছে কি আৰু তোমালোকে কৈ আছা কি বা আমি কৈ আছো কি সো গাইজ যদি এই ভিডিওটো ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব আৰু পাবজি লাভাৰসকলৰ কাৰণে কৈছো যে পাবজি খেলা কিছু সময়ৰ কাৰণে তাৰ মাজত সময় নযাবা কাৰণ যিকোনো বস্তু এটা যদি সময় যোৱা লাইফ ধ্বংস হৈ যাব সো লাইফৰ কাৰণে পাবজি ডাঙৰ কথা নহয় লাইফ তোমাৰ বেলেগ পাবজি এটা জাস্ট গেম হয় মনত ৰাখিবা সো প্লিজ গাইজ ভিডিওটো শেয়াৰ কৰিবা টাটা বাই বাই কলিকতা মই জয়া অসম